ৰাজ্যসভা নিৰ্বাচনৰ বাবে অগপৰ পৰা টিকট বিচাৰিছিল প্ৰায় ২৬ গৰাকী প্ৰাৰ্থীয়ে। এওঁলোকৰ ভিতৰত আছিল প্ৰাক্তন মন্ত্ৰী কমলা কলিতা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদি। কিন্তু সকলোকে বঞ্চিত কৰি অগপ নেতৃত্বই টিকট দিলে বৰ্তমানৰে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক। সভাপতি অতুল বৰাৰ দাবী সকলোৰে সহমতত দিয়া হৈছে প্ৰাৰ্থীক লৈ কাৰো মাজত আপত্তি নাই। সহমতত দলে যোৱাকালি সিদ্ধান্ত লৈছে আৰু যিবিলাক প্ৰাৰ্থী যিবিলাক আবেদনকাৰী সেই আবেদনকাৰীৰ বাহিৰে যিসকল জেনেৰেল ছেক্ৰেটাৰী আছিল দলৰ অগপ দলৰ সাধাৰণ সম্পাদকসকলক আমি মাতি আনিছোঁ আৰু বিস্তৃতভাৱে আলোচনাৰ অন্তত যোৱাকালি এই সিদ্ধান্ত লৈছে। সভাপতি বৰাই স্বীকাৰ নকৰিলেও অগপত হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ৮৫ৰ নেতাৰেই ২০২৫তো চলিছে অগপৰ ৰাজনীতি। ৰাজ্যসভা নিৰ্বাচনৰ বাবে অগপই কিয় বিচাৰি নাপালে নতুন মুখ? ২৬ গৰাকী টিকট প্ৰত্যাশীৰ মাজত এজনো যোগ্য প্ৰাৰ্থী নাছিল নেকি? নতুনৰ বাবে বাট কাটি আসন এৰি নিদিলে জ্যেষ্ঠ নেতা বৈশ্যয়ো। দুবছৰীয়া চৰ্তক লৈও অগপত চূড়ান্ত বিভ্ৰান্তি। চৰ্চা মতে দুবছৰৰ বাবেহে সাংসদ হোৱাৰ চৰ্তত টিকট দিয়া হৈছে বৈশ্যক। সেইমতে দুবছৰৰ পিছত সাংসদ পদ এৰিব লাগিব বৈশ্যই। কাৰ্যকৰী সভাপতি কেশৱ মহন্তই তাৰেই দিছিল ইংগিত। কিন্তু সভাপতি অতুল বৰাই নাকচ কৰিলে দুবছৰীয়া চৰ্তৰ কথা। এইটো কথা মই আজি প্ৰকাশ নকৰোঁ, কিন্তু তেনেকুৱা বিষয়বস্তু অলপ আলোচনালৈ আহিছিলে। ৬ বছৰীয়াটো হয় নিয়ম মতে, কিন্তু দলৰ ইণ্টাৰনেল বুজাবুজি কিবা হ'ব পাৰে। তেখেতক আমি কৈছোঁ যে দলৰ হকে তেখেতৰ অভিজ্ঞতাৰে যিমান পাৰে দলটোৰ হকে কাম কৰিবলৈ তেখেতক আমি আহ্বান জনাইছোঁ। প্ৰশ্ন হৈছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে কিয় টিকট দিলে অগপই? সভাপতিৰ মতে বৈশ্যৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাই মূল কাৰণ। কিন্তু টিকটক লৈ দলত বিদ্ৰোহ বা অন্তঃকণ্ডলৰ আশংকাটো ভুগিছে অগপ। কোনো নতুন প্ৰাৰ্থীক টিকট দিলে বাকীসকলে বিদ্ৰোহ কৰাৰ আশংকা হৈছে আন এক কাৰণ। কিন্তু একাংশৰ মতে আশংকা নহয়, বিদ্ৰোহৰ অজুহাত লৈহে টিকট দিয়া হৈছে বৈশ্যক। পিছে নেতৃত্বৰ এই সিদ্ধান্তই অগপত বিসম্বাদ ৰোধ কৰিব পাৰিব নে নোৱাৰে সেয়া অতি কম সময়তে স্পষ্ট হ'ব। প্ৰাৰ্থী ঘোষণাৰ পিছতে ইতিমধ্যে দলৰ বিভিন্ন স্তৰত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। একে মুখ একেই নেতা দেখি একাংশ তৃণমূল কৰ্মী ক্ৰমাৎ হৈ উঠিছে খৰ্গহস্ত। নতুনৰ দুৱাৰ বন্ধ কৰি পুৰণি নেতাই পদবী খামুচি ৰাখিব বিচৰা নীতিয়ে অতিষ্ঠ কৰিছে বহু অগপ কৰ্মীক। আজি তাৰমানে সেই ৮৫ৰ যিকেইজন নেতা তেওঁলোকে এতিয়া মানে দলটো মানে হৰ্তা বিধতা, অৰ্থাৎ এইটো এটা তাৰমানে কোম্পানীত পৰিণত হৈছে ৪জন বিশেষ ব্যক্তিৰ: অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। তেওঁলোকে তাৰমানে কেনেদৰে তাৰমানে তেওঁলোকৰ চকীখন, তেওঁলোকে ৰাজনৈতিক সুবিধা, তেওঁলোকৰ মন্ত্ৰিত্ব, তেওঁলোকৰ আসনখন কেনেদৰে সুৰক্ষিত ৰাখিব লাগে আৰু তৃণমূল কৰ্মীক তেওঁলোকে প্ৰয়োগ কৰি তেওঁলোকে চৰকাৰী যিখিনি সা সুবিধা মুনাফা এইখিনি তাৰমানে লাভ কৰি আছে। তৃতীয়বাৰলৈ ৰাজ্যসভাৰ সাংসদ হ'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। বিৰোধীয়ে যিহেতু এই পৰ্যন্ত প্ৰাৰ্থী দিয়াৰ চিন্তা কৰা নাই, সেয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বৈশ্য জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। পিছে এই বিজয়ৰ পৰাই অগপৰ মজিয়াৰ বিদ্ৰোহৰ পাতনি হ'ব নেকি সেয়া হ'ব লক্ষণীয়। বাইহাটাৰ পৰা শ্ৰীমন্ত, কুন্তলীৰ পৰা আবুল কালাম আৰু বিপুল বৰ্মনৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।